घर घर नल घर घर जल এই শ্লোগানেৰে প্ৰতি ঘৰতে জল জীৱন আঁচনিৰ জৰিয়তে খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফল ভুগিছে এতিয়া সাধাৰণ জনতাই, সাধাৰণ ৰাইজে। টিংখাঙৰ বৰদিচাং গাঁৱৰ পানী যোগান আঁচনিৰ কাম আজিও নহল সম্পূৰ্ণ। ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবেই টিংখাঙত ধোঁৱা চাঙত উঠিল প্ৰধানমন্ত্ৰী সপোনৰ আঁচনি। গাঁওখনত পানী যোগান আঁচনিৰ নামত খন্দা গাঁতৰ বাবে এতিয়া চিন্তিত গাঁওবাসী। ৰাস্তাৰ কাষত খন্দা গাঁতৰ বাবে এতিয়া পকী পথটোৰ পাৰসমূহ খহিবলৈ ধৰিছে। ৰাইজে ঠিকাদাৰ মানস খনিকৰক বাৰম্বাৰ কৈ আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে মানস খনিকৰৰ ওপৰত। ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফল ভুগিছে এতিয়া স্থানীয় ৰাইজে। আঁচনিৰ কাম আধাতে এৰি ঠিকাদাৰ পলাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰে এই কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ কৰি ৰাস্তা মেৰামতি কৰিবলৈ ৰাইজে কৰ্তৃপক্ষ আৰু ঠিকাদাৰক দাবী জনাইছে। প্ৰথমে ধন্যবাদ জনাইছো আপোনালোক সংবাদ মাধ্যমলৈ, যি আপোনালোকে আহি আমাৰ এই নিউজটো কৰিছে আৰু ইয়াৰ ফলত যাতে ৰাইজে অৱগত হওক আৰু আমাৰ স্থানীয় বিধায়ক মহোদয় অৱগত হ'ব। যিয়ে আমাৰ যি কাম কৰিছিলে আমাৰ গাঁৱত ৱাটাৰ আৰু যি পানী যোগান ব্যৱস্থা, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ঠিকাদাৰে কেনেধৰণৰ কাম কৰিছে বা চোৱা চিতা যি দায়িত্ব আছিলে তেওঁ কেনেধৰণৰ দায়িত্ব পালন কৰিছে। একদম আপোনাৰ ইয়াত বহুত বেয়া আমাৰ ৰাইজৰ প্ৰতি বেয়া এটা কাম কৰি থৈ গৈছে। তেওঁলোকে কাম ষ্টাৰ্ট কৰিলে, পাইপলাইন খানা ষ্টাৰ্ট কৰিলে, কৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰা নিৰুদ্দেশ হৈ গুচি গ'ল আৰু তেওঁলোকে আমাৰ ৰাইজক যি কাম কৰিছিলে ইয়াৰ লগত জড়িত হৈ তেওঁলোকক প্ৰাপ্য দিব থাকিলে আৰু ৰাইজৰ বাবে এটা বিপদ সংকট পৰিৱেশ সৃষ্টি কৰি থৈ গ'ল। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে বৰ্তমান গ্ৰীষ্মকালীন চলি আছে, গৰম বন্ধ চলি আছে। গৰম বন্ধত সৰু শিশুসকল খেলা ধূলা কৰি থাকে আৰু এই ৰাস্তাটো হৈছে আমাৰ গাঁওখনৰ মূল পথ। শিক্ষাৰ হকে হওক লাগে, আপোনাৰ স্বাস্থ্য যিহকে নহওক লাগে, আমাৰ মূল পথ। এই মূল পথটো আমাৰ বেয়া কৰি থৈ তেওঁলোকে গুচি গ'ল আৰু ঠিকাদাৰ মানস খনিকৰ তেওঁ ইয়াৰ বাবে আটাইতকৈ জড়িত বা দূষিত। তেওঁ আটাইতকৈ দূষিত কাৰণ তেওঁ এই ব্যৱস্থাটো কেনেকৈ হৈছে কি হৈছে এবাৰো চোৱা চিতা কৰা নাই আৰু যথাসম্ভৱ তেওঁলোকৰ নেতৃত্বতে তেওঁলোক আহিছিল, যি পাইপৰ কাম কৰিবৰ কাৰণে যি আহিছিল, পাইপলাইনৰ কাম কৰি তেওঁলোক আহিছিল আৰু ইয়াৰ পৰা বিপদ সংকটৰ পৰিৱেশ সৃষ্টি কৰি গুচি গ'লগৈ আৰু আজিলৈকে তেওঁলোকৰ কোনো যোগাযোগ নাই। আৰু এইটো কৰা আপোনাৰ এতিয়া এমাহ হ'ব হ'ল, কোনো তেওঁলোকৰ যোগাযোগ নাই, ব্যৱস্থা নাই আমাৰ লগত। আমি যোগাযোগ কৰিছোঁ ফোনে যোগেদি, কিন্তু তেওঁলোকৰ ফোন অফ পাইছোঁ আৰু এইটো বস্তুটো আমি স্থানীয় বিধায়ক মহোদয়ে ইয়াত দৃষ্টিগোচৰ কৰাটো বিচাৰোঁ আৰু তেওঁ যাতে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু এইটো বস্তু এনেকুৱা কৰিছে গছত উঠাই গুৰি কটাৰ নিচিনা ব্যৱস্থা এটা কৰি থৈ গ'ল। তেওঁলোকে প্ৰথমতে কামটো ষ্টাৰ্ট কৰিলে আৰু তেওঁ মুখামুখি এটা পৰিচয় দি থৈ গ'ল। আমি তাৰ পৰা গম পাইছোঁ যে কাৰণ বাৰিষা কালত এনেধৰণৰ কাম কৰাটো এটা অনিশ্চিত, যিটো কাম বাৰিষা দিনত কৰিব নালাগে। বৰ্তমান বানপানীৰ সমস্যা বা কিবা কিবি, তো এনেকুৱা ধৰণৰ ৰাস্তা কিনাৰত যে এনেকুৱা কাম কৰা হয় তো তেওঁ খহনীয়াটো হ'বই। আৰু এতিয়া গোটেই ৰাস্তাটো খহি গৈছে আৰু এইটো আমাৰ গাঁৱৰ বাবে বহুত দুখিত কথা, কাৰণ ৰাস্তাটো এবাৰেই ফাৰ্ষ্ট টাইম বনিছিল আৰু ইয়াৰ পিছত যে বিধায়ক মহোদয়ে আমাৰ ৰাস্তাটো কি ব্যৱস্থা ল'ব সেইটোক আমি বহুত চিন্তিত। আমি বৰদিচাং জেউতি সংঘৰ তৰফৰ পৰা আৰু দিচাং গাঁওবাসীৰ ৰাইজৰ হৈ আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ যে ইয়াৰ তেওঁলোকে প্ৰত্যুত্তৰ কি দিব, তেওঁ উত্তৰ কি দিব আমাক, যে ৰাস্তাটো কোনে বনাই দিব আমাক, আমাৰ গাঁওখনৰ হকে তেওঁলোকে কি ব্যৱস্থা ল'ব। পানী যোগান আঁচনিটো আহিছে আমি ভাল পাইছোঁ, কিন্তু তাৰ লগে লগে যে আমাৰ ক্ষতি হৈছে তাৰ ব্যৱস্থা কোনে ল'ব, আমি সেই উত্তৰটো জানিব বিচাৰোঁ। আমি বৰদিচাং জেউতি সংঘ আৰু দিচাংবাসীৰ ৰাইজৰ হৈ তেওঁলোকৰ পৰা আমি উত্তৰ বিচাৰোঁ।